মানুহৰ মৃত্যুৰ অধিষ্ঠান হৈছে নাভি কৰ্ম নহয় বিবাহ দেৱ কৰ্ম ভোজ এটা দিয়াটো দ্বাদশত সেইকাৰণে শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছিল স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰো প্ৰকাশ এই অৱস্থাতে বহুকাল পাৰ কৰাৰ পাছত যেতিয়া নাৰায়ণে সৃষ্টিৰ সংকল্প কৰে তেতিয়া পোনপ্ৰথমতেই তেওঁ প্ৰকট কৰে মহামায়া প্ৰকৃতি যে অনাদি ৰূপিণী ঈশ্বৰৰ কায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলাগৰ ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ত উৎপত্তি ঈশ্বৰে সংকল্প মাত্ৰকে পোনপ্ৰথম তেতিয়া অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ঈশ্বৰৰ অৰ্ধ শৰীৰ স্বৰূপ দেৱী মহামায়াক প্ৰকট কৰে মহামায়া হৈছে প্ৰকৃতি প্ৰকৃতিৰ অধ্যক্ষতা দি সৃষ্টিখন নিৰ্মাণ হৈছে মায়াত দেখিছে ন প্ৰকৃতি সুয়তে সচৰাচৰম আৰু সেই প্ৰকৃতিৰ লৈ দৃষ্টি নিক্ষেপ কৰা মাত্ৰকে সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহত্তত্ব আৰু মহত্তত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হয় সেইবাবে আমি প্ৰকৃতিক তিনি গুণময় বুলি কওঁ সতৰজতম ত্ৰিগুণাত্মিকা প্ৰকৃতি মহতৰু তিনি পুত্ৰ ভৈলায় পাম সাত্বিক ৰাজস তামসিকয় অহংকাৰ আৰু সেই সাত্বিক অহংকাৰৰ পৰা বোলে 14জন দেৱতা প্ৰকট হয় ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় মন হমে একাদশ ইন্দ্ৰিয় আৰু তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ আৰু পঞ্চ মহাভূত পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ এই তত্ত্বসমূহ সৃষ্টি হয় মনুষ্য শৰীৰটোকো সেইকাৰণে কি কোৱা হয় 24 তত্ত্বৰে গঠিত নহয়নে ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে পঞ্চ মহাভূত আছে পঞ্চ তন্মাত্ৰা আছে আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই চাৰিটি অন্তৰেন্দ্ৰিয় সহিত 24টি তত্ত্বৰে মনুষ্য শৰীৰটি গঠিত ঈশ্বৰো সেইকাৰণে বৰ টেঙৰ বাঘ সিংহ যত যিমান হিংস্ৰ জন্তু আছে ইহঁতৰ শৰীৰবিলাকত ঈশ্বৰে সাখি ৰখা নাই কিন্তু মনুষ্যৰ প্ৰতিটো অংগতে ঈশ্বৰে সাখি ৰাখিছে কিয় কাৰণ আমি মানুহে মুখেৰেই মিছা কথা নকওঁ নহয় আমি কাণেৰেও মিছা কথা কওঁ জিভাৰেও মিছা কথা কওঁ ভৰিয়েও মিছা কথা কওঁ কিবা এটা খাব নালাগিছিল মই খালো সমাজত আহি মই নাই খোৱা বুলি নকওঁহি সমাজত আহি মই খালো বুলি নকওঁহি নাই খোৱা বুলিয়ে কওঁ কিবা এটা কৰিব নালাগিছিল সেইটো মই কৰিলো বুলি কেতিয়াও প্ৰথমতে স্বীকাৰ নকৰোঁ নাই কৰা বুলিয়ে কওঁ সেইকাৰণে ঈশ্বৰে প্ৰতিটো অংগতে এই 14জন দেৱতাক বহুৱাই ৰাখিছে যে কৰ্ণত দিগগণ নাহিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য মুখত অগ্নি জিভাত বৰুণ পদত স্বয়ং বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত হৈ আছে প্ৰতিটো ইন্দ্ৰিয়ৰে একো একোজন দেৱতা আছে সেই দেৱতাজনৰ একো একোটা বিষয় আছে গতিকে সেই ইন্দ্ৰিয় বিষয়তেই যি ৰতি হৈ আছে তেওঁ সহজে উত্তৰণৰ পথটো নাপায় সেইকাৰণে কৈছে আতি বিষয়ত আশকতি ভৈল যাৰ চাৰি বেদ পঢ়ন্তেও নোপজে তাৰ জ্ঞান আৰু ঈশ্বৰে যেতিয়া সৃষ্টিত এই তত্ত্বসমূহক প্ৰকট কৰিলে তেতিয়া তত্ত্বসমূহে কি কৰিলে নিজৰ মতে সকলো ক্ৰিয়াকৰম কৰিবলৈ ধৰিলে যেতিয়া আপুনি ভাবি চাওক আপোনাৰ মোৰ শৰীৰটোত যদি কাণখনে নিজৰ মতে কথা শুনিবলৈ ধৰে নাকটোৱে নিজৰ মতে গোন্ধ ল'বলৈ লয় মুখখনে নিজৰ মতে কথা ক'বলৈ লয় জিভাখনে নিজৰ মতে কোৱাত ভৰিকেইটাই সেইখিনি সময়তে নিজৰ মতে গমন তেতিয়া অসন্তুলন আহি পৰিল এই সন্তুলন ৰক্ষা কৰাৰ নিমিত্তে ঈশ্বৰে কি কৰিলে জীৱ অংশে প্ৰৱেশিলা সৰ্বগাৱে প্ৰত্যেক জীৱৰ শৰীৰত ঈশ্বৰে জীৱাত্মা ৰূপত
নিজৰ অংশ ৰূপত প্ৰত্যেক শৰীৰত প্ৰৱেশ কৰিলে এই ইন্দ্ৰিয়সমূহৰ মাজত সন্তুলন নিৰ্মাণৰ বাবে। আৰু এই তত্ত্বসমূহ প্ৰকট কৰাৰ পাছতে মহামায়াই প্ৰকৃতি নিৰ্মাণ কৰিলে আৰু এই প্ৰকৃতিত 14খন ভুৱন বিকাশ পালে। আৰু এই 14খন ভুৱনক প্ৰজা সৃষ্টিৰ বাবে, প্ৰজা উৎপন্ন কৰাৰ বাবে নাৰায়ণে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱৰ ৰূপত ব্ৰহ্মাদেৱক প্ৰকট কৰে নিজৰ নাভি কমলৰ পৰাই। নাভিৰ পৰা উৎপত্তি হৈছে, কি অদ্ভুত কথা! নাভিৰ পৰা কিবা সৃষ্টি সম্ভৱ হয় জানো? মানুহৰ মৃত্যুৰ অধিষ্ঠান হৈছে নাভি, মৃত্যুৰ বাস ই নাভি, আৰু এই গোটেই শৰীৰটোৰ সমতুলতা নাভি মণ্ডলে ৰক্ষা কৰে। মৃত্যু মানে কি? এটা নতুন সৃষ্টি। গতিকে সৃষ্টিৰ পাতনি নাৰায়ণৰ সেই নাভিৰ পৰা। কি ৰূপত? পদ্মৰ ঠাৰিৰ ওপৰত বিকশিত হৈছে পদ্ম পুষ্প, তাৰ ওপৰত সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। পদুম ফুলৰ ঠাৰিডালে কি বুজায়? যে 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটোক ইয়াক কোনে ধাৰণ কৰি আছে? সেই গৰ্ভদক্ষা বিষ্ণুৱে। গৰ্ভদক্ষা বিষ্ণুৱে ধাৰণ কৰি থকা এই 14 ভুৱনত পোনপ্ৰথম প্ৰথম জীৱৰ উৎপত্তি কি ৰূপত? ব্ৰহ্মা ৰূপত। আৰু সেই ব্ৰহ্মাকে তেতিয়া ঈশ্বৰে সৃষ্টি নিৰ্মাণৰ আজ্ঞা প্ৰদান কৰে। তেতিয়া ব্ৰহ্মাই সৃষ্টি কৰ্ম কৰিছে। প্ৰথমতেই আহিছিল, পোনপ্ৰথমতে কাক সৃষ্টি কৰিলে? অবিদ্যা। ইয়াৰ পিছত ভাগৱতৰ দৰ্শন গ্ৰহণ কৰি পোনপ্ৰথম প্ৰকট কৰিছে মানস পুত্ৰ ৰূপত 4 কুমাৰ, যাক আমি 4 সিদ্ধ বুলি কওঁ। সেই 4জন কুমাৰৰ পাছতে নাৰদদেৱ। নাৰদদেৱৰ পাছতেই তেওঁলোক সংসাৰ বিৰক্ত হোৱাৰ বাবে ব্ৰহ্মাৰ ক্ৰোধবশতঃ ভ্ৰু যুগলৰ পৰা একাদশ ৰুদ্ৰৰ উৎপত্তি। সেই একাদশ ৰুদ্ৰৰ উৎপত্তিৰ পাছতে 9জন প্ৰজাপতি ভৃগু, পুলহ, পুলস্ত, মৰিচি, অত্ৰি, অংগিৰা আৰু ক্ৰতুকে প্ৰমুখ্য কৰি 9জন প্ৰধান ঋষিৰ উৎপত্তি কৰিছে। কেনেকৈ উৎপত্তি কৰিছে? ব্ৰহ্মাদেৱেতো তেতিয়ালৈকে বিয়া পতা নাই, নহয়নে? আমাৰ মানুহৰ বুদ্ধিবিলাক তেনেকুৱা, বিয়া নপতাকে কেনেকৈ আকৌ প্ৰজা সৃষ্টিৰ কথা কৈছে? কাৰণ উচ্চ লোকসমূহত যেনেকৈ আমি মানুহে যিকোনো কাম এটা কৰাৰ আগতে প্ৰথমতে সংকল্প কৰোঁ, মনতে ভাবোঁ, তাৰপিছত যেতিয়া কাৰ্যত ৰূপায়ণ কৰোঁ সেইটো তেতিয়াহ'লে কৰ্মটো হৈ উঠে। কিন্তু উচ্চ লোকসমূহত কাৰ্য ৰূপায়ণ কৰাৰ প্ৰয়োজন নাই, সংকল্প মাত্ৰকে কৰ্ম সাধন হয়। নাৰায়ণে সাতুৰি বটালি লৈ পেলাই সৃষ্টি নিৰ্মাণ কৰিব লগা হোৱা নাই, সংকল্প কৰা মাত্ৰকে সৃষ্টি নিৰ্মাণ হৈছে। গতিকে এই যে প্ৰজাসকল সৃষ্টি কৰিছে ব্ৰহ্মাই নিজৰ সংকল্প শক্তিৰে। এই 9জন প্ৰজাপতিক সৃষ্টিৰ দায়িত্ব দিয়াৰ পাছতো যেতিয়া ব্ৰহ্মাদেৱে দেখিছে যে সৃষ্টি বৃদ্ধি হোৱা নাই, তেতিয়া তেওঁ চিন্তা কৰি পাইছে যে ইতিমধ্যে তেওঁ প্ৰকৃতিত স্ত্ৰী তত্ত্বটোক প্ৰাধান্যতা দিয়াই নাই। তেতিয়া ব্ৰহ্মাদেৱে সংকল্প কৰি নিজৰ সু অংশৰ পৰাই বোলে স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰাই দেৱী শতৰূপাক প্ৰকট কৰিছে। সেইবাবে মনুষ্যৰ আদি পিতা বুলি মনুক কোৱা হয়। মনু হৈছে প্ৰথম সংবিধান নিৰ্মাতা, আৰু সেই স্বয়ম্ভুৱ মনুৰ সন্তানসকলকে মনুষ্য বুলি কোৱা হ'ল। এতিয়া সেই স্বয়ম্ভুৱ মনুৰ বংশই সমগ্ৰ ধৰণী ভৰ্তি হৈ গ'ল। কেনেকৈ? স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাৰ পোনপ্ৰথমতেই 2জন পুত্ৰ আৰু 3গৰাকী কন্যাৰ জন্ম হৈছে। জ্যেষ্ঠ পুত্ৰ হৈছে ৰজা প্ৰিয়ৱত, যাৰ বৰ্ণনা আমি শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধত পাওঁ। সেই প্ৰিয়ৱতৰ বংশতেই ভগৱান ঋষভদেৱৰ আৱিৰ্ভাৱ, সেই ঋষভদেৱৰ বংশতেই ভৰতৰ আৱিৰ্ভাৱ, সেই ভৰতৰ বংশতেই নৱসিদ্ধ, যি নৱসিদ্ধৰ কথা আমি একাদশত পাওঁ, সেই নৱসিদ্ধৰ জন্ম। আৰু কনিষ্ঠ পুত্ৰ হৈছে ৰজা উত্তানপাদ, উত্তানপাদৰ বৰ্ণনা আমি 4ৰ্থ স্কন্ধত পাওঁ। ৰজা ধ্ৰুৱৰ, ভক্ত ধ্ৰুৱৰ পিতৃ, আৰু সেই ধ্ৰুৱৰ বংশতেই মহাৰাজ বেন, অংগ, পৃথু উৎপত্তি। আৰু কন্যা 3গৰাকী আকুতি, প্ৰসূতি আৰু দেৱসূতি। আকুতিক বিয়া দিয়া হৈছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিয়া হৈছিল দক্ষ প্ৰজাপতিলৈ, দক্ষৰ কথা আমি সকলোৱে জানো। আৰু দেৱসূতিক দিয়া হৈছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মৰ উৎপত্তি ব্ৰহ্মাদেৱৰ ছাঁৰ পৰাই। আৰু এইখিনি কথা প্ৰসংগৰ পৰাই আৰম্ভ হৈছে কপিল চৰিত। ঋষি কদৰ্মক যেতিয়া প্ৰজাপতিয়ে সৃষ্টি ৰক্ষাৰ বাবে সন্তান উৎপত্তি অৰ্থাৎ প্ৰজা উৎপত্তিৰ দায়িত্ব প্ৰদান কৰে, তেতিয়া পোনপ্ৰথমতেই ঋষি কদৰ্মই বহু কাল বছৰ ঈশ্বৰক উপাসনা কৰিছে। কিয় উপাসনা কৰিছে? কাৰণ তেওঁ সৃষ্টি কৰ্ম কৰিবলৈ আগবাঢ়িছে, তাৰ আগমুহূৰ্তত ঈশ্বৰ উপাসনাৰ প্ৰাধান্যতাটো দেখুৱাইছে। আমাৰ বিয়া পতাৰ আগত কি বিচাৰ কৰা হয়? ল'ৰা ছোৱালী মাটি বাৰী কিমান আছে, চাকৰিয়াল হয় নহয়, ককাই ভাই কিমান, এইবিলাক কথা। কিন্তু ধৰ্মত মতি আছে নাই সেইটো কোনো প্ৰতি গুৰুত্ব নাই। কানিমুনি কোবাই আগদিনা হৰণ লৈ আহেগৈ আৰু কিছু সকলে, তাতে আৰু ধৰ্ম সকলো হৈ গ'ল বুলি ভাবে। এইটো ভুল দৰ্শন। বিবাহ এটা সামাজিক কৰ্ম নহয়, বিবাহ দেৱ কৰ্ম। আমি যে কৈ থাকোঁ যে বিয়াখন এইটো সামাজিক কৰ্ম, সমাজক ভোজ এটা দি দিলেই হৈ গ'ল আৰু পিছত
সেইটো নহয়। বিবাহ দেৱকৰ্ম, সাক্ষাৎ লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰা হয়। এটা নতুন জীৱন আৰম্ভ হৈছে। কম ডাঙৰ পবিত্ৰতাৰে আগবাঢ়েনে? কয় নে কইনা দৰা সেইদিনা বৰ যেতিয়া কন্যা আনিবলৈ যায় লঘোণে যায় নে? হয় নহয়? লঘোণে যায় নে নাযায়? নে ঘৰতে উদৰপুৰে খাই যায় নি? নাযায় নহয়। বিষ্ণু স্বৰূপ জ্ঞান কৰা হয়, দেৱকৰ্ম কৰিবলৈ গৈছে। আৰু সেইখন গৃহত যদি আৰু বিবাহৰ নামত খোলা কথা, আপোনালোকে ধৰি লওক বহুতে এইটো কথা বেয়া পাব, কিন্তু বেয়া পালেও উপায় নাই। আমি দেৱকৰ্ম কৰিছোঁ, গোটেই জীৱনটোলৈ সুখ শান্তি বিচাৰি সেৱা লৈছোঁ। সেইদিনা যদি ঘৰখনত আৰু 2-3টা জীৱ মাৰি পেলাই সিজাই পেলাই মানুহক খোৱা হৈছে, তেতিয়াহ'লে ক'ৰ পৰা ঈশ্বৰে আশীৰ্বাদ দিবলৈ আহিব? বিবাহ এইটো নহয় ভোজ এটা দিয়াটো। দ্বাদশত সেইকাৰণে বৰ বেয়াকৈ লিখিছে যে কলিত কেনেকুৱা হ'বগৈ বিবাহ বুলি ক'লে। এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ, বাক্যে বুলিবে কমাত্ৰ এহি ভাৰ্যামূৰ, এতেকে বিবাহ হইবে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব হইবে বেহি খাইবে তাৰ। বেদ বিধি, বেদ বুলি ক'লে আকৌ কিছুসকলে একদম নাক মুখ কুচাই দিব, বেদৰ কথা ক'ৰ পৰা আহি দিয়া? বেদ বোলে বামুণৰ বস্তুহে। এইটো এটা বেয়া মানসিকতা। যিদৰে সকলো কৰ্মৰ এটা ব্যৱস্থা আছে, বিবাহৰো এটা ব্যৱস্থা আছে। আগতে অসুৰবিলাকেওতো শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছিল, নহয়নে? অসুৰেও যদি শাস্ত্ৰ বিধিৰ বিধানেৰে বিবাহত আবদ্ধ হৈছে, আমি কিয় তাত বুজাবুজি কৰিম? এইটো কথা বেলেগ যে কিছু কিছু সমাজে হোমপুৰি বিবাহ পাতে, কিছু সমাজত বিধি পাঠ কৰে, নহয়নে? এনেকুৱা ধৰণৰ পৰম্পৰাও আছে। গতিকে যি পৰম্পৰা আছে মুঠতে শাস্ত্ৰীয় পৰম্পৰা হ'ব লাগে, কিন্তু তাকো নকৰি যদি ধৈৰ্য আচৰণ নকৰি যদি মনৰ ইচ্ছা অনুসৰি বিবাহ পাশত আবদ্ধ হোৱা হৈছে, সেইটো সংস্কাৰ বুলি গ্ৰহণ কৰা হোৱা নাই। বৰ্তমান বিবাহৰ অৱস্থাটো হৈছে, ব্যৱস্থাটো কেনেকুৱা? মুঠতে মিতিৰ কুটুম সকলোকে মাতি ভোজে ভাতে খোৱালেই হৈ গ'ল আৰু খেতিৰ বিবাহ। বিয়াখন বোলে পিছত এইবিলাক নিয়ম কৰিম, প্ৰথমতে ছোৱালীজনী সোমোৱাই লওঁহি, ভোজ এটা দি দিম আৰু হৈ যাব। আজিকালি মানসিকতাটো তেনেকুৱা। সেইটো মানসিকতাত সংস্কাৰ নাহে। অসুৰেও যেতিয়া সংস্কাৰক পালন কৰিছে, আমি কিয় পালন নকৰিম? গতিকে ক'ব বিচৰা হৈছে এইটো, চাওকচোন সেইদিনা আমাৰ আকৌ ভাবি থাকে কোনবিলাক কথাত যে কন্যাৰ পক্ষতকৈ বৰৰ পক্ষটো ডাঙৰ। বৰৰ পক্ষটো কেনেকৈ ডাঙৰ হ'ব? দান ল'বলৈহে গৈছে। দান ল'বলৈ যোৱাজন ডাঙৰ হয় জানো? দিয়াজনহে ডাঙৰ। কম ডাঙৰ দান দিছেনে? জীৱনৰ আটাইতকৈ ডাঙৰ দান। সেই কন্যাগৰাকীয়ে সেইখিনিতে পিতৃকুলৰ গুৰুত্ব ত্যাগ কৰিছে, সেই গৃহখনৰ সৈতে সম্পৰ্ক কৰিছে, স্বামীৰ গৃহখনৰ সৈতে সম্পৰ্ক বুলি। সেই কথাটোততো গুৰুত্ব এটা নাই। সপ্তপদী গমনৰ 7টা বাক্য যদি ভালকৈ শিকি বুজি লয়, জীৱনত আকৌ পত্নীগৰাকীয়ে স্বামীক, স্বামীয়ে পত্নীক টান মাত এষাৰ দিব নোৱাৰে। সেইখিনি কথাটো গুৰুত্ব এটা নাথাকে। ফটো মৰাৰ প্ৰতিও পুৰা চবৰে পুৰা একদম আইডিয়া থাকিব লাগিব। এনেকুৱা চিন্তা যে কেনেবাকৈ যদি ফটোখন মাৰিবলৈ পাহৰি গৈছে, আকৌ পজ দি হ'লেও ফটো মাৰি থ'ব। এইটো বেয়া কথা নহয়। স্মৃতি হিচাপত কোনোবা বিবাহৰ ফটো একপি ৰাখিছে, সিমানখিনিলৈকে আমাৰ গুৰুত্ব এটা থাকে। কিন্তু যেতিয়া বিধি বিধান আচৰণ হয়, সেইখিনি সময়ত বোলে সোনকাল কৰিব দেই, এইটো কি কথা? কিমান কোনো ধৈৰ্য নাই নে? গোটেই জীৱনটোৰ বাবে বিবাহ পাশত আবদ্ধ হৈছে, অন্ততঃ দেৱকৰ্ম কৰা সময়কণত বহি থাকিবলৈ শান্তি নাই। জোতাই মোজাই যে তাত হেন্দুল ডুব কৰি থাকেগে, সেইখন ঈশ্বৰৰ ক্ষেত্ৰ হয়, নহয়নে? চেণ্ডেলযোৰ প্ৰৱেশ কৰিব নালাগে। আমাৰ ফটো মাৰিবলৈ দেখিব জোতাই মোজাই, তেতিয়াহ'লে সেইখন ভেকু ভাওনাহে হৈছে। খোলাকৈ কৈছোঁ, বহুতে বেয়া পাব, বেয়া পালেও পাওক, উপায় নাই। সেইটোৱে বাস্তৱিকতা হৈ আছে, তাতকৈ নকৰাই ভাল। পবিত্ৰতা ৰক্ষা কৰিহে বিবাহ। এফালে আমি ঈশ্বৰৰ আশীৰ্বাদ লৈছোঁ, তাতে যদি দুজনে মদ খাই একদম তামাল নৃত্য দি আছে। আগতে অসুৰেও এনেকৈ বিবাহ কৰা নাছিল, আজিকালি আমি মানুহবিলাকে যেনেকৈ কৰোঁ। সেই সংস্কাৰবিলাক নথকাৰ কাৰণেইতো অধোগতি। কোনোবাই এইবিলাক কথা শুনিলে বহুত বেয়া পাব পাৰে, কিন্তু বেয়া পালেও সেইটোৱে সত্য। ভাগৱতে আমাক কি দেখুৱাইছে চাওকচোন। আমি সম্পূৰ্ণ ৰূপত শুদ্ধ নহ'লেও এটা ব্যৱস্থা আছে ন, সেই ব্যৱস্থা অনুসৰি বিবাহত আবদ্ধ হ'ব লাগে। যদিও এইটো বিধান আছে যে ব্ৰহ্ম বিবাহ আছে, আৰ্য বিবাহ আছে, প্ৰজাপত্য বিবাহ আছে, গন্ধৰ্ব বিবাহ আছে। গন্ধৰ্ব বিবাহ মানে কি? চুৰ কৰি অনা। ভগৱান কৃষ্ণইচোন ৰুক্মিণীক চুৰ কৰি আনিছিলে, গতিকে চুৰ কৰি অনাত বোলে কি আপত্তি আছে? ভগৱান কৃষ্ণই ৰুক্মিণীক পৰিস্থিতিত পৰি আনিলে, পৰিস্থিতি সাপেক্ষে কিছুমান তেনেকুৱা ব্যৱস্থা ল'ব পৰা মানুহৰ জীৱনটো হ'ব পাৰে, কিন্তু শাস্ত্ৰীয় বিধিৰে আনি পেলাই শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছে নহয়, নহয়নে? এইটো কেতিয়াও হ'ব নালাগে যে বৰে কন্যাক পচন্দ কৰিলে, কন্যাই বৰক পচন্দ কৰিলে বুলি আনি পেলাই বোলে গৃহখনত সোমোৱালে, নীতি নিয়ম বোলে এসপ্তাহৰ পাছত আচৰণ কৰিম। গৃহত প্ৰৱেশ কৰিলে একেলগে আছেই, বুজি পাইছেই চাগে, হয়নে? তাৰ পাছত আকৌ নীতি নিয়ম আচৰণ কৰিবলৈ কিটো থাকিলে? প্ৰথমতে নীতি নিয়ম, তাৰ পাছতে বিবাহ। বিবাহ বুলি ক'লে কম ডাঙৰ দায়িত্ব এটাক বুজা যায়নে? ভগৱান ৰামচন্দ্ৰই নিজৰ পত্নীক বিচাৰি 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে। আমাৰ মানুহ হোৱাহেঁতেন এমাহৰ ভিতৰতে দ্বিতীয় এটা চলিউশ্যন বিচাৰিলেহেঁতেন। কিমান ডাঙৰ দায়িত্ব! কোনোবাই যদি তেওঁ দ্বিতীয় বিবাহ কৰিলে ক'বলগীয়া একো নাথাকিলে, এই
বনত থাকোঁতে শৰণ কৰি লৈ গ'ল, কোনে নিলে গম নাপায়, আহি ৰজা হয়, দ্বিতীয় বিবাহ কৰিলে। আজিকালি সম্পৰ্কৰ নামত বিশেষকৈ চাবচোন, আমাৰ কিছুসকল যুৱ প্ৰজন্মৰ নামত কুকুৰ মেকুৰীৰ নিচিনা কাৰোবাৰ কিছুমান আমাৰ হৈ থাকে। ক'বলৈ বেয়া, মই খোলাকৈ কৈছোঁ আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি যে কয়, দুদিনমান ভাল লাগিলে কাৰণে ল'ৰা এটা ছোৱালীজনীৰ লগত বা ছোৱালীজনী ল'ৰা এটাৰ লগত দুদিনমান ভাল লাগিলে কাৰণে বেলেগৰ লগত। কাপোৰ সলোৱা কাম নহয় নহয়, কম ডাঙৰ দায়িত্ব নে? মই যদি আপোনাক ঠগিছোঁ, সেইটো ঠগন মই জীৱনত নাখামনে?